ভাল লাগিলে আজি ৰূপামণিৰ ঘৰলৈ আহিলোঁ নগাঁও পথাৰৰ পৰা গৈছে আজি এভাৰেষ্ট শৃংগ বগালে ক'ত পথাৰ আৰু ক'ত শৃংগ তো গতিকে লক্ষ্য যেতিয়া স্থিৰ থাকে তেতিয়া কেতিয়াও মানে সংগ্ৰাম হেঙাৰ হ'ব নোৱাৰে গতিকে ৰূপামণিয়ে তাৰ উদাহৰণ দেখুৱালে মই বিৰাট ভাল পাওঁ এইবিলাক আৰু সংগ্ৰাম য'ত থাকে তাতে কৃষ্ণমণি চুতীয়া থাকে তো সেইকাৰণে সংগ্ৰামী জীৱন মোৰ আটাইতকৈ প্ৰিয় সেইকাৰণে খুব ইচ্ছা আছিলে ৰূপামণি গাঁওখন চোৱাৰ যিহেতু তেখেতক আমি লগ পোৱা নাই তেওঁৰ মাতৃ আৰু তেওঁ দেউতাকক চোৱাৰ খুব ইচ্ছা আছিলে কাৰণ সফল পিতৃ মাতৃয়েহে পুত্ৰ কন্যাক জন্ম দিব পাৰে তো তেওঁলোকে যে ইমান ভাল কন্যা এগৰাকী মানে গোটেই পৃথিৱীৰ কাৰণে জন্ম দি গ'ল ইমান বিখ্যাত হৈ গ'ল তো ভাল লাগিলে আজি আৰু মই নতুন প্ৰজন্মৰ প্ৰতি এটাই অনুৰোধ যাতে ধৈৰ্য আৰু সাহস আৰু সংগ্ৰাম যদি থাকে এদিন লক্ষ্য স্থিৰ হ'ব